নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন। এইকেইটা কুৱেশ্যন তুমি এছাই পাবাও চাব পাৰা। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবা তুমি ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে যে 280 মিটাৰ দীঘল ৰেলগাড়ী এখনে 60 কিলোমিটাৰ দ্ৰুতিৰে 220 মিটাৰ দীঘল প্লেটফৰ্ম এটা অতিক্ৰম কৰোঁতে কিমান সময়ৰ প্ৰয়োজন হ'ব বুলি কৈছে। মন কৰিবা তুমি কুৱেশ্যনটো যে 280 মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখনে 60 কিলোমিটাৰ দ্ৰুতিৰে 220 মিটাৰ দীঘল প্লেটফৰ্ম এটা পাৰ হৈ যাব। মানে তুমি ইয়াতে ডিষ্টেঞ্চটো উলিয়াব পাৰা। আমাৰ সূত্ৰটো কি? সূত্ৰটো হৈছে T = D/S। সূত্ৰটো মই কেনেদৰে মনত ৰাখোঁ? টান দেখোন ছাৰ বুলি। ঠিক আছে, টান দেখোন ছাৰ। চাবা এইপিনৰ পৰা আহিবা, টান দেখোন ছাৰ। কমপ্লিট হৈ গ'ল। মানে T = D/S তুমি পাই গ'লা। এইবাৰ আমাক কি উলিয়াব দিছে? আমাক যিহেতু টাইমেই উলিয়াব দিছে, গতিকে এইটোৱে সূত্ৰ হৈ যাব। চাবা T = D/S। ডিষ্টেঞ্চ কি? আমাৰ ডিষ্টেঞ্চ হৈছে সেইটো ডিষ্টেঞ্চ য'ত নেকি সি নিজৰ দৈৰ্ঘ্যটো পাৰ কৰিবই কৰিব, আৰু যে আমাৰ প্লেটফৰ্মৰ দৈৰ্ঘ্যটো আছিল সেইটো সি পাৰ কৰিব। কিয় কৰিব মই তোমাক কৈ আছোঁ। যেনিবা এইটো প্লেটফৰ্ম আছিলে, চাবা যেনিবা এইটো প্লেটফৰ্ম আছিলে, ঠিক আছে, এইটো যেনিবা প্লেটফৰ্ম, আৰু ইফালৰ পৰা ট্ৰেইনখন আহি আছে, ঠিক আছে, এইখন যেনিবা ট্ৰেইনখন যেনিবা এইখন, ঠিক আছে, এইখন যেনিবা ট্ৰেইনখন। চাবা এতিয়া তুমি প্লেটফৰ্মটো যেতিয়া সি টাচ কৰিব, প্ৰথম যেতিয়া টাচ কৰিব, এইখিনিত যেতিয়া সি লগ লাগিব আহি, ট্ৰেইনখন যেতিয়া এইখিনি পাব আহি, তেতিয়াইতো তাৰ টাইম ষ্টাৰ্ট হৈ যাব। মানে এইটো যেনিবা আমাৰ প্লেটফৰ্ম আছিলে, এইটো যেনিবা প্লেটফৰ্ম, আৰু এইখন হৈছে ট্ৰেইনখন এইপিনে আহি আছে। মানে কি ট্ৰেইনখন যেতিয়া আহিব, তেতিয়া আহি যেতিয়া ফাৰ্ষ্ট বিন্দুটোত লগ হ'ব, মানে প্লেটফৰ্মৰ ফাৰ্ষ্ট বিন্দুটোত লগ হ'ব, গোটেই সম্পূৰ্ণ ট্ৰেইনখন লগ নহওঁতেই তেতিয়াইতো তাৰ টাইম ষ্টাৰ্ট হৈ যাব। মানে কি ডিষ্টেঞ্চ কিমান হৈ যাব? এই প্লেটফৰ্মৰ ডিষ্টেঞ্চটো লাগিবই, লগতে সি গোটেই ট্ৰেইনখনৰ ডিষ্টেঞ্চটো লাগিব। সেইটো ডিষ্টেঞ্চ তাৰ প্লাছ হৈ যাব। কিয় প্লাছ কৰে বুজি পালা? আকৌ কৈছোঁ তোমাক মই, চোৱা যেনিবা এইটো আমাৰ কি আছিলে? এইটো আমাৰ যেনিবা প্লেটফৰ্মটো, তলৰটো এইটো হৈছে প্লেটফৰ্মটো, আৰু এইখন হৈছে আমাৰ ট্ৰেইনখন, ঠিক আছে, এইখন যেনিবা ট্ৰেইনখনে যেতিয়া প্ৰথম যেতিয়া ক্ৰছ কৰিব, এইখিনি যেনিবা প্লেটফৰ্ম, এইটো প্ৰথম যেতিয়া ট্ৰেইনখন আহি কিনে ডাইৰেক্ট তোমাৰ আহি কিনে এইখিনি পাবগৈ, যেতিয়া সি প্ৰথম বিন্দুটোত টাচ কৰিব, তেতিয়াইতো আমাৰ টাইম ষ্টাৰ্ট হৈ যাব, তেতিয়া তাৰ টাইমটো লাগি যাব। মানে কি তেতিয়াৰ পৰাই টাইম ধৰা হ'ব। সেইবাবে মানে কি ট্ৰেইনখনে যেতিয়া কোনো মানে কি প্লেটফৰ্ম এটা পাৰ কৰে বা অন্য এখন ট্ৰেইন পাৰ কৰে, তেতিয়াহ'লে মানে কি আৰম্ভণিত যেতিয়া লগ হৈছিলে তেতিয়াৰ পৰাই টাইমটো ধৰা হয়, ঠিক আছে। এতিয়া ইয়াৰ ট্ৰেইনখনৰ ডিষ্টেঞ্চ কিমান হৈ যাব? এই প্লেটফৰ্মৰ ডিষ্টেঞ্চ কিমান? 220। এই 220টো প্লাছ হ'ব, আৰু তোমাৰ নিজৰ হিয়াৰ দৈৰ্ঘ্য 280, এইটো তাৰ এতিয়া কি হৈ যাব? এইটো তাৰ এতিয়া ডিষ্টেঞ্চ হৈ যাব, ঠিক আছে। ডিষ্টেঞ্চ কিমান পাই যাম এতিয়া আমি? ডিষ্টেঞ্চ পাই যাম আমাৰ 280টো প্লাছ হ'ব 280 প্লাছ আমাৰ এইফালে 220টো প্লাছ হ'ব 2208 এইটো প্লাছ হ'ব, ঠিক আছে। যোগ কৰিলে কিমান পাম? 000 হ'ব। 8 2 10 0, 7 1 গ'ল, 2 2 4 1 5, ঠিক আছে। 500 মিটাৰ তাৰ কি হৈ যাব? ডিষ্টেঞ্চ হৈ যাব। সূত্ৰটো কি আছিলে আমাৰ? সূত্ৰটো আছিলে T = D/S। টান দেখোন ছাৰ বুলি মনত ৰাখিবা, ঠিক আছে। চাবা আমাক এতিয়া টাইম লাগে, ডিষ্টেঞ্চ আছে দিয়া আমাৰ। ডিষ্টেঞ্চ আমি কিমান পালোঁ? 200কে আৰু আমি 220কে প্লাছ কৰি কিমান পালোঁ? 500 পালোঁ, ঠিক আছে, 500। তলত আহিব কিমান আমাৰ? 60 km/h। স্পীড কিমান? 60 km/h। এতিয়া আমি কিহেৰে পূৰণ কৰিব লাগিব? যিহেতু আমাৰ km/h আছে, আমি নিব লাগে গোটেইকেইটা আমাৰ উত্তৰত আছে ছেকেণ্ডত, ঠিক আছে। আমাৰ km/h ইয়াতে দি আছে ছেকেণ্ড, তেতিয়াহ'লে আমি কিহেৰে পূৰণ কৰিব লাগিব? 18/5, ঠিক আছে। এতিয়া কাটাকাটি কৰা তুমি, এইটো 0 লগত মোৰ এইটো 0 কাটা গ'ল, ঠিক আছে। 5ৰে 50ক কেইবাৰ যায়? 10 বাৰ যায়। 6ৰে 18ক কেইবাৰ যায়? 3 বাৰ যায়, আৰু 3 পূৰণ 10 কৰিলে কিমান হৈ যাব? 30 ছেকেণ্ড। মানে কি 30 ছেকেণ্ডত ট্ৰেইনখন পাৰ হৈ যাব। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। পাইছা বুজি? মই আকৌ কৈছোঁ, তুমি চাবা যে আমাক কিমান দিয়া আছিলে? T = আমি কি জানো? T = হৈছে আমাৰ D/S, ঠিক আছে। T = D/S। ডিষ্টেঞ্চ আমি কিমান পাইছোঁ? ডিষ্টেঞ্চ পাইছোঁ আমি যিহেতু 220 আৰু 280, এই দুটা প্লাছ হৈ যাব। কিয়? কাৰণ যেতিয়া ট্ৰেইনখন সি পাৰ হ'ব, প্লেটফৰ্মটো পোৱাৰ লগে লগে তাৰ টাইম ষ্টাৰ্ট হৈ যাব। মানে কি যদি ট্ৰেইন এখনে প্লেটফৰ্ম এটা পাৰ কৰে, তেতিয়াহ'লে তাৰ প্লেটফৰ্মৰ ডিষ্টেঞ্চটো প্লাছ হৈ যায়। ডিষ্টেঞ্চ এতিয়া আমি কিমান পাম? 220 + 280 কিমান পালোঁ? 500 পালোঁ, মানে 500, ঠিক আছে। স্পীড কিমান? স্পীড হৈছে আমাৰ 60, ঠিক আছে। আমি যিহেতু km/hৰ পৰা ছেকেণ্ডলৈ নিব লাগিব, সেইবাবে আমি পূৰণ কৰিব লাগিব 18/5ৰে, ঠিক আছে। চাবা এতিয়া কাটাকাটি কৰা, এইটো 0 লগত মোৰ এইটো 0 কটা গ'ল। 5ৰে 50ক কেইবাৰ যায়? 10 বাৰ যায়, আৰু 6ৰে 18ক কেইবাৰ যায়? 6 3 × 18, 10 পূৰণ 3, মানে 30 ছেকেণ্ডত পাৰ হৈ যাব। পাইছা বুজি? ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি, এজন ক্ৰিকেটাৰৰ 4খন মেটছৰ ৰান ক্ৰমে 39, 48, 54 আৰু 44। পিছৰ ইনিংছটোৰ পিছত
গড় ৰান 50 হ'বলৈ তেখেতৰ কিমান ৰান সংগ্ৰহ কৰিব লাগিব বুলি কৈছে চাবা তেখেতে আৰম্ভণিতে কেই ৰান কৰিছে আমাৰ কেইটা দিয়া আছে এখন 4খন মেটছৰ কথা দিয়া আছে আৰু 5খন মেটছত সি 50 তাৰ কি হৈ যাব লাগিব গড় হ'ব লাগিব মানে কি 250 ৰান হ'ব লাগিব বা তুমি এটা কাম কৰিব পাৰা 250ৰ পৰা এইটো কিমান কমি আছে সেইটো তুমি মাইনাস কৰি দিব পাৰা তেনেদৰে কৰিব পাৰা বা এনেদৰে কৰিব পাৰা চাই ল'বা কেনেদৰে কৰিবা আমাৰ কিমান দিয়া আছিল যে 39 দিয়া আছিল এটা ইনিংছত দিয়া আছে 48 এটা ইনিংছত দিয়া আছে 54 আৰু এটা ইনিংছত দিয়া আছে 44 ঠিক আছে গড় মই 50 বনাব লাগে চাবা এটো মই কি বনাব লাগে 50 বনাব লাগে 5 নম্বৰ ইনিংছটো হেগৰ পিছত হি 50 ৰান হ'ব লাগিব চাবা এতিয়া এটো মই যদি 39 টু 50 বনাব খোজো ইয়াতে মই কি কৰিব লাগিব +11 কৰিব লাগিব মই যদি ইয়াতে +11 কৰি দিও তেতিয়াহলে হি 39 টু কি হৈ যাব 50 হৈ যাব এটো যদি আমি 48 টু যদি 50 বনাব লাগে কি কৰিব লাগিব +2 কৰিব লাগিব 54 টু মই যদি 50 বনাব লাগে কি কৰিব লাগিব -4 কৰিব লাগিব 44 টু মই যদি 50 বনাব লাগে কি কৰিব লাগিব +6 কৰিব লাগিব ঠিক আছে সো আইতে তুমি প্লাস কেইটা প্লাস কৰা মাইনাস কেইটা মাইনাস কৰা ইয়াতে কি দি আছে ইয়াতে 11 টু মোৰ কি 11 টু মোৰ হৈছে প্লাস +11 +2 কিমান পালো +13 +6 কিমান পালো প্লাস পালো মই 19 পালো আৰু ইফালে মাইনাস কিমান পালো মাইনাস ইফালে মই 4 পালো ঠিক আছে +19 -4 মানে কি +15 মানে কি 15 ৰান এক্সট্ৰা কৰিব লাগিব কাটকৈ 50তকৈ 50 ৰানটো কৰিব লাগিব যেহেতু মই এভাৰেজটো 50 ধৰিলো 50তকৈ 15 ৰান বেছিকৈ কৰিব লাগিব মানে কিমান ৰান কৰিব লাগিব হি 65 ৰান কৰিব লাগিব তেতিয়া তাৰ নেক্সট 5 নম্বৰ মেটছখনৰ পিছত তাৰ গড় ৰান 50 হৈ যাব পইচা বুজি কেনেদৰে কৰিলো চাবা এতিয়া মই আকৌ কৈছো যেহেতু আমাৰ 4খন মেটছ হি খেলিলে এখনত কৰিলে 39 ৰান এখনত খেলিলে 48 ৰান কৰিলে এখনত খেলিলে 54 ৰান কৰিলে আৰু এখনত কৰিলে 44 ৰান নেক্সট মেটছখনৰ পিছত কৈছে কি তাৰ গড় ৰান 50 হ'ব লাগিব মই 50 বুলি লিখি থৈ দিলো এতিয়া মই সবকে 50 বনাম যদি 50তকৈ হি সৰু হয় তেতিয়া হলে হি মাইনাস হ'ব কম ৰান বনালেও হ'ব আৰু যদি 50তকৈ হি প্লাস হৈ যায় তেতিয়া হলে হি 50তকৈ অধিক ৰান বনাব লাগিব আৰু কিন্তু 50 টো তাৰ গড় বৰ্তমান চোৱা তুমি 39 আছিল 39 টো মই যদি 50 বনাও কিমান কৰিব লাগিব +11 ঠিক আছে +11 48 টো মই যদি 50 বনাব লাগে কি কৰিব লাগিব +2 54 টো মই যদি 50 বনাব লাগে কি কৰিব লাগিব -4 আৰু 44 টো মই যদি 50 বনাব লাগে কি কৰিব লাগিব +6 ঠিক আছে প্লাস কেইটা এফালে কৰা মাইনাস কেইটা এফালে কৰা 11 2 13 13 6 কিমান 13 6 19 +19 পালো মই আৰু মাইনাস হল 4 19 পৰা 4 গলে কিমান +15 তেতিয়া হলে এই 15 টো কত যোগ হ'ব এই 15 টো 50 ৰ লগত যোগ হ'ব মানে হি 15 ৰান 50তকৈ আৰু এক্সট্ৰা কৰিব লাগিব তেতিয়াহে ইহতৰ থাৰ কেইটা মৰি যাব ঠিক আছে পালা বুজি গতিকে এতিয়া আমাৰ শুদ্ধ উত্তৰ কি হ'ব 50 + 15 মানে 65 ৰান কৰিলে তাৰ নেক্সট ইনিংছৰ পৰা 50 ৰান তাৰ গড় ৰান হৈ যাব পাইছা বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি যদি কোনো এটা মূলধনৰ 2 বছৰত 5% চক্ৰবৃদ্ধি আৰু সাধাৰণ সুতৰ পাৰ্থক্য 122 টকা হয় তেতিয়া হলে মূলধন কিমান বুলি কৈছে চাবা যদি চক্ৰবৃদ্ধি আৰু সাধাৰণ সুতৰ তোমাক সুধিছে যে পাৰ্থক্য কিমান আৰু পাৰ্থক্যটো দিয়া আছে তোমাক মূলধন সুধিছে চাবা আমি কি জানো যে 5% যেনিবা কিবা এটা প্ৰিন্সিপল আছিল যেহেতু আমি প্ৰিন্সিপলটো নাজানো প্ৰথম বছৰত ই যেনিবা আমি সৰল সুতৰ কথা কৈছো চাবা প্ৰথম বছৰত সৰল সুত এখিনিত 5% পাব আৰু দ্বিতীয় বছৰত এখিনিত 5% এটা সুত পাব ঠিক আছে একেটা প্ৰিন্সিপলতে চক্ৰবৃদ্ধি সূত্ৰত এখিনিত 5% সুত পাব এখিনিতো 5% সুত পাবই পাব কিন্তু এই 5%ৰ আৰু মানে কি 5% সুত পাব এই 5 যেটো 5% সুত পাব সেই 5%ৰ পৰা আৰু 5% সুত পাব হেতুৱেটো ডিফাৰেন্স মানে আমি হেতুৱে কৰিব লাগে চাবা এতিয়া যেহেতু আমি যদি উলাও ইহতৰ সাকসেসিভটো কিমানখিনি বাঢ়িলে হেতু উলাই দিলে আমাৰ হৈ যাব চাবা আমি কেনেদৰে কৰিম এটা আমি জানো যে 5% 5 + 5 হ'ব 5 + 5 plus 5 into 5 divided by 100 ঠিক আছে পাছে পাছে কিমান আহিব 10 আহিব প্লাস 5 5 গুণ 25 25ক মই যদি 100 ৰে হৰণ কৰো কিমান আহিব 0.25 ঠিক আছে এটো হৈছে আমাৰ চক্ৰবৃদ্ধি সূত্ৰৰ সাকসেসিভ 5% ৰ বাবে 5% হলে আমাৰ কিমান ওলাই 5% হলে আমাৰ ওলাই 10.25% দুবছৰৰ বাবে আমি ডাইৰেক্ট উলাই দিলে হৈ যাব ঠিক আছে চাৰ্ট এখন আছে চাৰ্টখন মুখস্থ কৰিলে জিৰো লেভেল কোৱেশ্চন হৈ যায় এইবিলাক যেহেতু আমি জানো যে 5% সৰল সুত হলে পাছে পাছে কিমান হল হয় পাছে পাছে আমি 10% সুত দিলে পাছে পাছে 10% সুত দিলে আমাৰ ভেজালটো মৰিল হয় ঠিক আছে এতিয়া আমি সৰল সুতত দিব লাগিব 10% সুত চাবা
যেহেতু আমি 5% দুবাৰ সুদ দিলোঁ হয় সৰল সুদত 5% দুবাৰ সুদ দি আমি কিমান সুদ দিব লাগিল হয় 10% সুদ দিব লাগিল হয় কিন্তু চক্ৰবৃদ্ধি সুদত আমি কিমান এক্সট্ৰা দিলোঁ 0.25 এক্সট্ৰা দিলোঁ আৰু সেইটোৱেইটো হিয়াৰ পাৰ্থক্য হয় যেটো আমাক কি কৈছে যে 122 টকা এতিয়া আমি গম পাই গ'লো যে আমি সৰল সুদ দিলে 10 টকা দিলোঁ হয় আমি সৰল সুদ দিলে এই 10 টকাটো দিলোঁ হয় আৰু চক্ৰবৃদ্ধি দিলে 10.25 দিব লাগিব মানে কি 2.25% এক্সট্ৰা দিব লাগিব মানে কি এই 122 টকাৰ যেটো ভ্যালু হেতু হৈছে কিমানৰ ভ্যালু 0.25 ৰ ভ্যালু এটো তুমি 100% ৰ ভ্যালু উলাই দিয়া তোমাৰ উত্তৰটো আহি যাব চাবা মই গম পালো যে 5 * 5 ডিভাইডেড বাই 100 এটোৱে হৈছে মোৰ এক্সট্ৰা এমাউন্ট দিব লগা এমাউন্টটো ঠিক আছে যদি মই এইখিনি পূৰণ কৰো 5 গুণ কিমান পালো 25 পালো 25ক মই 100 ৰে হৰণ কৰিলে কিমান এক্সট্ৰা দিব লাগিব 0.25 ঠিক আছে এই 0.25 ৰ ভ্যালুটো মই এক্সট্ৰা উলাই দিলেই হ'ল ঠিক আছে এখন চাৰ্টখন আছে চাৰ্টখন তুমি মুখস্থ কৰি লবা যদি পাৰা ঠিক আছে আৰু সূত্ৰ মুখস্থ কৰাতকৈ চাৰ্ট মুখস্থ কৰাটো বেছি ভাল মানে বেটাৰ ঠিক আছে এতিয়া মই জানো যে 122 টো কিমান পাৰ্চেন্টৰ ভ্যালু 112 ঠিক আছে 112 নহয় সৰি 112 122 চাবা মই গম পালো যে এই যেটো 122 এই 122 কিমান পাৰ্চেন্টৰ ভ্যালু এটো হৈছে 0.25% ভ্যালু 0.25% ভ্যালু আৰু মোক কিহৰ ভ্যালু লাগে 100% ভ্যালু লাগে ঠিক আছে মই এতিয়া দশমিক উঠাম এটো যদি মই দশমিক উঠাও ওপৰত দুটা শূন্য আহিব ঠিক আছে 25 ৰে এটো এতিয়া 25 হৈ গল 25 ৰে 100 কেইবাৰ যায় 4 বাৰ যায় আৰু 4 ৰে মই 12200 পূৰণ কৰিব লাগিব চাবা 12200 ইনটু কি কৰিব লাগিব 4 কৰিব লাগিব 0 আহিব 4 2 8 4 2 8 4 গুণ 4 মানে 4880 টকা হৈ যাব আমাৰ মূলধন অপচন নম্বৰ এটো শুদ্ধ হৈ যাব পালা বুজি কি কলো মই আমি জানো যে 5% সাকসেসিভ লগালে 2 আমাৰ সিম্পল ইন্টারেস্ট কিমান হল হয় সিম্পল ইন্টারেস্ট হল হয় মোৰ 10% যেটো প্ৰথম বছৰত 5% দ্বিতীয় বছৰত 5% 10% মই সুদ দিলো হয় কিন্তু কম্পাউন্ড ইন্টারেস্টত কি হল হয় কম্পাউন্ড ইন্টারেস্টত যেটো মই সাকসেসিভ লগাইছিলে পাছে 10 হল হয় আৰু 5 গুণ 25 25ক মই যদি 100 ৰে হৰণ কৰি দিলে হলে 0.25% মই এক্সট্ৰা এমাউন্ট দিব লাগিব মানে কম্পাউন্ড ইন্টারেস্টত মই কিমান দিব লাগে 10.25 ঠিক আছে মানে মই এক্সট্ৰা কিমান দিব লাগিব এক্সট্ৰা দিব লাগিব মই এইখিনিৰ পৰা এইখিনিলৈ 0.25% মই এক্সট্ৰা দিব লাগিব 0.25 মই এটা এক্সট্ৰা এমাউন্ট দিব লাগিব সেই এক্সট্ৰা এমাউন্টৰ ভ্যালুটো মোক দিয়া আছে যে 122 টকা ঠিক আছে মই গম পাই গলো যে এই 0.25% ৰ ভ্যালুটো হৈছে 122 টকা আৰু মোৰ মূলধনটো আছিল 100% হেতিখিনি মই উলাই দিলে হল চাবা এতিয়া তুমি আমি কি কৰিলো যে 0.25 মানে হৈছে মোৰ কিমানৰ ভ্যালু 122 122 ৰ ভ্যালু এতিয়া মোক কিমান পাৰ্চেন্টৰ ভ্যালু লাগে মোক লাগে 100% ৰ ভ্যালু কাৰণ মোৰ মূলধনটো 100% আছিল এখিনিৰ পৰা মই দশমিকটো উঠাই দিলো ইয়াতে দুটা শূন্য চিপকাই দিলো কাৰণ দুটাৰ আগত দশমিক আছিল এটো এতিয়া 25 হৈ গল 25 ৰে 100 কেইবাৰ যায় 4 বাৰ যায় আৰু 4 ৰে মই 12200 পূৰণ কৰিলে কিমান পাও 48800 এটো আমাৰ শুদ্ধ উত্তৰ হৈ যায় অপচন নম্বৰ এটো পাইছে নিশ্চয় বুজি আৰু এইখিনিতে আমাৰ অসম পুলিচ এবিবিৰ বাবে এটা পেইড ক্লাছ চলি আছে তাত তুমি 60008485 এই নম্বৰটোত 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তোমাৰ একেবাৰে বেছিকৰ পৰা তোমাক একেবাৰে যদি তুমি নোৱাৰা ষ্টুডেন্টও হয় তেতিয়া হলে মানে কি সম্পূৰ্ণ গুৰুত্ব দিয়া হৈছে যদি তুমি আমাৰ তাত মানে কি জিৰো লেভেলৰ কোৱেশ্যনও এড কৰা হয় বা হাই লেভেলৰ কোৱেশ্যনও আমি কৈ দিও ঠিক আছে বা মই পেইড ক্লাছত কৈ দিও এটো হাৰ্ড লেভেল কোৱেশ্যন হয় এই কোৱেশ্যনটো তুমি ইমান বেছি নাছালেও হ'ব কিন্তু হলেও চাই যাবা বা যিখিনিত গুৰুত্ব দিব লগা হয় যে বা অসম পুলিচৰ ৰিলেটেড যিখিনি সিম্পল কোৱেশ্যন সেই সিম্পল কোৱেশ্যনখিনি মই তাত এড কৰো ইনক্লুড কৰো ভালদৰে বুজাবলৈ ট্ৰাই কৰো মানে কি অসম পুলিচৰ ৰেঞ্জৰ কোৱেশ্যনখিনি ঠিক আছে আৰু যদি তুমি কিবা নোৱাৰা তেতিয়া আমাৰ লগত যোগাযোগ ৰাখিব পাৰা বা হোৱাটছআপত তুমি মোক কৰিব মেছেজটো দি দিব পাৰা বা তুমি মোক কল কৰি সুধিব পাৰা দাদা মই এইটো বস্তু বুজি নাপালো ঠিক আছে তোমাক গোটেইখিনি হেল্প আউট কৰা হ'ব ঠিক আছে যদি তুমি ইন্টাৰেস্টেড হয় তেতিয়া হলে আমাৰ 60008485 এই নম্বৰটোত 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব ঠিক আছে বেসিক কনসেপ্ট যেটো তুমি কনসেপ্টটো নোৱাৰিলে তুমি ম্যাথছ কৰিব নোৱাৰিবা ঠিক আছে কনসেপ্টটো যেটো লাগিব শৰ্টকাটটো তুমি পিছত শিকিবা আৰু আমাৰ ম্যাথছ কৰা সিস্টেমটো বেলেগ হয় অকমান তুমি বেলেগতকৈ বেলেগ হয় যদি তুমি ভিডিওটো চাই ভাল পোৱা তেতিয়া হলে কমেন্ট কৰি জনাই দিবা ভিডিওটো চাই কেনেকুৱা লাগে আমাৰ ঠিক আছে যেটো কষ্টটো আমাৰ অলপ হয় টাইমটো নাপায় টাইম মিলাই আহিব লাগে ঠিক আছে